নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ নতুন এটা ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আহকচোন আজি মোৰ ফাৰ্মখনৰ বিষয়ে কিছু কথা আপোনালোকৰ লগত পাতিব বিচাৰিছোঁ। সেয়েহে আহকচোন ফাৰ্মখন এবাৰ আপোনালোকক দেখাওঁ। আৰু মই ফাৰ্মখন আৰম্ভ কৰা 3 বছৰেই হ'ল। এই 3 বছৰতনো মোৰ কেনেকুৱা কিখিনি হৈছে তাকে আপোনালোকৰ আগত ক'ব বিচাৰিছোঁ। আহক এতিয়া ফাৰ্মখন অকণমান চাই লওঁ। এতিয়া আহকচোন এজনী চাওক। এজনী প্ৰথমে জগিছিলে, এই কিন্তু 11টা পোৱালি দিছে। এবাৰ দ্বিতীয়বাৰ এই 3জনীৰ ভিতৰত মানে এই প্ৰথম জগিছে। তাৰপিছত আহকচোন আৰু এইফালে এজনী চাওক। এজনী আকৌ 8টা পোৱালি দিছে। লোকেল ক্ৰছ আছিলে, 8টা পোৱালি দিছে। ফাৰ্মখন আপোনালোকে আগতেও মই দেখাইছোঁ আমাৰ ফাৰ্মখন, আৰু আজি মই আকৌ আপোনালোকৰ ওচৰলৈ ফাৰ্মখনৰ বিষয়ে কিছু কথা ক'বলৈ আহিছোঁ। আচ্ছা, এয়া চাওকচোন, এজনী গাহৰি জগিলে। এই গাহৰিজনীৰ কিন্তু পোৱালি 5টাহে দিলে। আমি ভাবিছিলোঁ বহুতেই জগিব, কিন্তু গাহৰিজনী বহুত শকত হৈছিল। গাহৰি গাভিনী হোৱাৰ প্ৰথম 3 দিনতে কি হয়, সিহঁতক দানাৰ পৰিমাণটো মানে খুবেই কমাই দিব লাগে। আমাৰ সেইখিনি সময়তে ভুল হ'ল। গোটেইকেইজনী গাহৰি আগা পিছাকে গাভিনী হ'ল। তাৰপিছতে আৰু তেতিয়া কি হৈছিলে, আমাৰ গঁৰালটো অকণমান বেয়া হৈ আছিলে। ইটো গঁৰালৰ পৰা মানে সিটো গঁৰাললৈ গাহৰি জঁপিয়াই যায়। আৰু দানা দি থৈ যোৱাৰ পাছতে তাই বহুতেই বেছি দানা খাবলৈ পাইছিলে। সেইকাৰণে তাই সেই পোৱালিৰ সংখ্যাটো কমি গ'ল। আৰু গাহৰি ঘৰবোৰ চাফ চিকুণকৈ ৰাখিব লাগে। আৰু ৰাতি মহৰ পৰা পৰিত্ৰাণ পাবৰ বাবে আমি এই বাল্বটো ব্যৱহাৰ কৰিছোঁ। এই বাল্বটো যেতিয়া লগোৱা হয় নহয়, তেতিয়া মানে মহেই হওক বা বেলেগ পোকেই হওক লগোৱা সময়ত নাথাকে কিন্তু দেই। সেইকাৰণে এই বাল্বটো আপোনালোকে যদি এতিয়ালৈকে লগোৱা নাই, এই বাল্বটো কিন্তু লগাব। নহ'বা ইমানেই মহে খাই নহয়, দেখি বেয়া লাগি যায়গৈ। আৰু এয়া চাওক, ইয়াতে যি মতা গাহৰি আমাৰ 4টা আছিলে, সেই 4টা গাহৰি বিক্ৰী কৰা হ'ল। কাৰণ বেপাৰীও পালোঁ, দামটো ভালেই পালোঁ আৰু বিক্ৰী দিলোঁ। এতিয়া আকৌ এই পোৱালি যে উঠিব, এই পোৱালি তেতিয়া ৰাখিব পাৰিম। আৰু সেইকাৰণে ৰুমকেইটা আজৰি কৰি লৈছোঁ। আৰু পানীৰ ব্যৱস্থাটো আমি এনেকৈয়ে কৰি দিছোঁ। আৰু আমাৰ লয় দেখিছে, এইটো এই লয় যে ইয়াত আহে, লয়ো কিন্তু বহু কথা এতিয়া জনা হ'ল। কাৰণ আমাৰ ঘৰৰ গোটেই ল'ৰা ছোৱালীখিনিয়ে ডাঙৰৰ সমানে সমানে কাম কৰিবলৈ শিকি গৈছে। আৰু সেইকাৰণে সিহঁতে গোটেই কামবিলাক পৰিপাটিকৈ জনা হৈ গ'ল। আৰু এইফালে এই 2টা শুই আছে। এই ফাৰ্মখন খোলা আমাৰ 3 বছৰ হ'ল। এই ফাৰ্মখন মানে গাঁৱৰ কিছুমান নিয়ম নীতি আছিল ন, সেই নিয়ম নীতিখিনি থকাৰ কাৰণে আমি গাহৰি আগতে পুহিব পৰা নাছিলোঁ। প্ৰথম আমাৰ মুৰ্গী পুহিছিলোঁ। মুৰ্গী পুহোঁতেও গাঁৱৰ পৰা আমাক বাদ কৰি থৈছিলে, কাৰণ আমাৰ ইয়াত কলিতা সমাজ আছিলে। সেইকাৰণে মুৰ্গী পুহিব দিয়া নাছিল। আৰু এবাৰতো মই কমেও 150মান মুৰ্গী একেলগত কম দামতে বিক্ৰী কৰি দিব লগা হৈছিল। সেইবাৰ কিন্তু মোৰ খুবেই বেয়া লাগিছিল। কিন্তু এতিয়া হ'ল কি, এতিয়া গাঁৱৰ প্ৰত্যেক ঘৰ মানুহতে বুলিব পাৰি আৰু মুৰ্গী পোহা হ'ল। আৰু গাহৰি প্ৰত্যেকৰে ঘৰত হোৱা নাই, কাৰোবাৰ ঘৰত হৈছে তেনেকৈ ফাৰ্মবিলাক। যদি এনেকৈ আমি ফাৰ্ম ল'ৰা ছোৱালীক গঢ় দি নিশিকাওঁৱে, তেন্তে হ'লেনো বাৰু চাকৰিৰ ওপৰত আশা কৰি থাকিলে কেনেকৈ হ'ব। এতিয়া আমি ল'ৰা ছোৱালীক যদি আমাৰ লগতে যদি গোটেইখিনি শিক্ষা দি যাওঁ, তেন্তে হ'লে সিহঁতে ভৱিষ্যতে চাকৰি নাপালেও চলা ফিৰা কৰি খাব পাৰিব সুন্দৰকৈ। আৰু বলকচোন, আমি প্ৰথম ফাৰ্মখন আমাৰ ইবনে আৰম্ভ কৰিছিলে। সিহঁতে মেট্ৰিক পাছ কৰাৰ পাছত যি নেকি লেপটপৰ কাৰণে 20,000কৈ 40,000 টকা পাইছিল। সেই 40,000 টকাৰে আমাৰ পইচা তাত অকণো নাছিলে, তাহাঁতৰ নিজৰ পইচাৰে ফাৰ্মখন খুলিছিলে। বলক এতিয়া আপোনালোকক সেই ফাৰ্মখন দেখামগৈ।
এইখনতে আমি প্ৰথম আৰম্ভ কৰিছিলোঁ আৰু এইখন এতিয়া বৰ্তমান এই ওপৰতে ধুমুহাই এৰুৱালে তাক ঠিক কৰা হোৱা নাই আৰু ইয়াতে ছাগলী গছপাত দি ৰখা হৈছিল। এতিয়া গছপাতবোৰ এনেকৈয়ে পৰি আছে। এইখনে প্ৰথম আৰম্ভ কৰা ফাৰ্মখন। আৰু এই পোৱালি এতিয়া আমাৰ আইৰণ বেজী দিবৰ কাৰণে উপযুক্ত সময় হৈ আছে। 5 দিনৰ পৰা আমি 15 দিনৰ ভিতৰতে আইৰণ বেজী দিয়াওঁ। মানে এতিয়া বেজী দিবলৈ মানে 2জনী গাহৰি পোৱালি একেলগে দিম বুলি ভাবি থৈছোঁ। সেইকাৰণে ইহঁতৰো 6 দিনমান হ'লেহে মানে মাতিম আৰু বেজী দিবৰ কাৰণে। সেইকাৰণে এতিয়ালৈকে তাই পোৱালিকেইটাকো বেজী দিয়া হোৱা নাই, একেলগে দিম বুলি ভাবি থৈছোঁ। আৰু যদিহে আইৰণ বেজীটো দিয়া নহয় তেন্তে হ'লে পোৱালিবোৰ নিশকতীয়া হয়। মাকৰ গাখীৰত যিহেতু আইৰণটো নাপায়, সেইকাৰণে আইৰণ বেজীটো জন্মৰ পৰা 15 দিনৰ ভিতৰত দিবই লাগে। আৰু গাহৰি যেতিয়া ৰুমবিলাক সদায় ধুব তেতিয়া মানে পোৱালি সৰু হৈ থকা অৱস্থাত পটাছটো দি ৰাখিব লাগে। আজিৰ ভিডিঅ'টো চাই যদিহে ভাল পাইছে তেন্তে হ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব আৰু যিসকলে ফেচবুকত চাই আছে তেওঁলোকে ফ'ল' কৰি দিব মোৰ পেজটো। নমস্কাৰ।